ঢকুৱাখানাত আজব ঘটনা পোলিং বিষয়াই দিলে বৃদ্ধ ভোটাৰৰ ভোট উত্তপ্ত পৰিস্থিতি ভোট কেন্দ্ৰটোত ঢকুৱাখানাৰ এটা ভোট কেন্দ্ৰত উদ্ভৱ হৈছে উত্তপ্ত পৰিস্থিতি ঢকুৱাখানা সমষ্টিৰ পশ্চিম ঢকুৱাখানা জিলা পৰিষদৰ 10 নং খজুৱামিলি প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত নিয়োজিত পোলিং বিষয়া বৃদ্ধ ভোটাৰৰ হৈ এটা বিশেষ দলৰ প্ৰাৰ্থীক ভোটদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে উত্থাপিত অভিযোগ অনুসৰি 809টা ভোট বিশিষ্ট ভোট কেন্দ্ৰটোত নিয়োজিত পোলিং বিষয়া ভদ্ৰকান্ত দলে এগৰাকী বৃদ্ধ ভোটাৰৰ অবিধি মিলিৰ ভোট এটা বিশেষ ৰাজনৈতিক দলৰ প্ৰাৰ্থীক ভোটাৰ গৰাকীৰ একান্ত অনিচ্ছা সত্ত্বেও প্ৰদান কৰি ভোটদান কৰে বিষয়টোৰ সন্দৰ্ভত বৃদ্ধা ভোটাৰৰ আত্মীয় প্ৰত্যক্ষ কৰি নিৰ্বাচনী বিষয়াগৰাকীৰ এনে পক্ষপাতী আচৰণৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে পাছত কম দৃষ্টিসম্পন্ন বৃদ্ধাগৰাকীৰ আত্মীয়ই এনে কাণ্ড মানি নোলোৱাৰ সিদ্ধান্ত দোহাৰি ভোট কেন্দ্ৰৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সূত্ৰপাত ঘটায় নিৰ্বাচনী বিষয়াগৰাকীৰ এনে পক্ষপাতী কাণ্ডত সোচ্চাৰ হৈ উপস্থিত ভোটাৰে এক অনাকাংক্ষিত পৰিস্থিতিৰ সূত্ৰপাত ঘটোৱাত আৰক্ষীৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয় বহু সময় ধৰি উত্তাল পৰিস্থিতি উদ্ভৱ হৈ থকাৰ পাছতে ৰাইজৰ অভিযোগৰ ভিত্তিতে ভোটকেন্দ্ৰটোত উপস্থিত হৈ আৰক্ষীয়ে অভিযুক্ত ভদ্ৰকান্ত দলে নামৰ পোলিং বিষয়াজনৰ নিজৰ জিম্মাত লৈ যায় সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণাধীন ঘটনাটো এনেকুৱা আছিলে আমি প্ৰথম টাইমত আমি যিসকল বুঢ়া বুঢ়ী আছিলে এখেতসকলক আমি প্ৰথম অগ্ৰাধিকাৰ দিছিলোঁ ভোটটো চাপ দিবৰ কাৰণে ইচ্ছাকৃতভাৱে ভোটটো চাপ কৰিব লাগিছিলে কিন্তু ইচ্ছাকৃত নহ'ল কাৰণ 2 নম্বৰ আৰু 3 নম্বৰ পুলিং অফিচাৰে বেলেগ পেপাৰখন লৈ পিনি নিজে চাপ দি পিনি অফিচাৰবিলাকে চাপ দি পিনি তাত বেলেগ বক্সত ভৰাই দিলে সেইটো কাৰণে আমি লাষ্টত ধৰা পৰিলোঁ যিজনে ধৰা পৰিলে এখেতে আছে এজন আছে পুলিচত লৈ গৈছে এখেতৰ নামটো আমি নাজানো ভোট কেন্দ্ৰ 10 নং 11টা মিলি ৱাৰ্ড ডাংৰা পঞ্চায়তৰ অন্তৰ্গত মানে সি মানে কিবা চাপ দিবই নিদি নিজে মানে দি পিনি দিয়াৰ কাৰণে নিজৰ মতে দিয়াৰ কাৰণে তাক লৈ গ'ল মা আনিছিলো মই মোৰ মা আনিছিলো মায়ে দেখিব নোৱাৰে কিবা খোজ কাঢ়িব নোৱাৰে মই নিজে মাৰি দিম বুলি কৈছিলো মাক তই মাৰিব নালাগে বুলি মই মাৰি দিম নহলে মোৰ মা বাক মই কেলে মাৰিব নোৱাৰিব মই মাৰি দিম বুলি কওঁতে মই মাৰি দিম হ'ব বাৰু তয়ে মাৰি দিবি আৰু মোৰ মা মই লৈ যাম মায়ে উঠিব নোৱাৰে মই ধৰি লৈ যাম মই লগত আছিলো তেতিয়া মায়ে কৈছে কিটো লগাম বুলি বাল্টিন চিনত লগাই দিম তেতিয়া কাপেলেট লগাই দিছে এইটো কাপেলেট লগাই দিছে তেতিয়া মই বেলেট পেপাৰটো লৈছিলো বেলেট পেপাৰ সোনকালে বেলেট পেপাৰ লৈ এখন আনি দিয়া মই নিজৰ মা নিজে মই মাৰি দিম বুলি তেতিয়া মানুহজনে লৈ আনি দিছে তেতিয়া মই নিজে বুট মাৰি দিছিলো মই এই পেপাৰটো লৈ আনিছো এতিয়া ইয়ালৈ বাহিৰলৈ তেতিয়া কাৰ বাগত গ'লে নেজানো এইটো মই লৈ আনি পেলাই ৰাইজক দেখুৱাইছো এনেকুৱা 2 নম্বৰ কাম কৰিছে এই মানুহজন এইটো পুলিং অফিচাৰে পুলিং অফিচাৰে কৈছিলে মই এনেকুৱা কাম নকৰিবা নামটো নেজানো মই তেখেতে মানুহে মোক ৰখালে ক'ব নোৱাৰা নকবি বুলি এতিয়া পুলিচে মানুহে চব গণ্ডগোল হ'ল সবটো মাৰ নাম অবিধি মিলি ভোটটো মানে